বিজেপি ইউপিপিএল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ক্ৰমাৎ তীব্ৰ হৈ পৰিছে প্ৰচাৰ অভিযান দলীয় সভা সমিতিৰে ৰাজনৈতিক দলসমূহে অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা ওৰাগত বিজেপি ইউপিপিএল আৰু এজেপি মিত্ৰদলৰ যৌথ সভা অনুষ্ঠিত হয় এই সভাতে দৰং উদালগুৰি লোকসভা সমষ্টিৰ মাজবাট বিধানসভা সমষ্টি কেন্দ্ৰিক এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয় 40 নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ডক্টৰ নীলুতু স্বৰ্গীয়াৰীক সভাপতি আৰু 39 নম্বৰ পাঁচনৈ চেৰপাং পৰিষদীয় সমষ্টিৰ এমচিএলএ দীপক বড়োক মুখ্য আয়োজক হিচাপে লৈ নিৰ্বাচনী পৰিচালনা সমিতিখন গঠন কৰা হয় এই সভাতে উপস্থিত বিটিআৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী দৰং উদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া এজেপি দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ লগতে মিত্ৰজোঁটৰ জিলা সভাপতি সম্পাদক সকলে উপস্থিত থাকি তিনিও দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মাজবাটৰ পৰা যতীনাথৰ ৰিপৰ্ট ইছা 24x7 আজি আমি তিনিজন তিনিটা স্তৰৰ নেতাক আমি বিশেষভাৱে আমি ধন্যবাদ জনাব লাগিব প্ৰথমতে আমি জনাব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো আমি নিৰ্বাচন কৰি আমি কাম কাজ আমার সরকারখনে আজি কৰি গল আজি রাস্তা ঘাট দলং বিনা পইচাত মানুহে চাকৰি পোৱা মানুহে কল্পনা কৰিব পৰা নাছিল যে বিনা পইচাটো চাকৰি পায় বুলি কোনো এমএলএ মন্ত্ৰী তাত নোযোৱাকৈ চাকৰি পায় বুলি এই ধাৰণাটো আমাৰ এই সমাজত আমাৰ সমাজত আজি বা 2 বছৰ 4 বছৰ 5 বছৰ আগত মানুহে কিন্তু কল্পনা কৰা নাছিল আজি পৰিৱৰ্তনবোৰ আহিছে এতিয়া আমাৰ বহুত কাম কৰিব বাকী আছে আমাৰ দেশত যোৱা 10টা বছৰত 25 কোটি জনসাধাৰণক আমি বিপিএলৰ আমি একেলগে লৈ আহিব পাৰিম বিপিএলৰ যেহেতু আমাৰ ছবি নাথাকিব আমি পদক ফলৰ ছবিত যেহেতু ভোট দিব লাগিব সেই কথাটো যাতে ৰাইজৰ মাজত আমি ভালকৈ বুজাই দিব লাগিব আৰু ঠিক তেনেদৰে কোকৰাঝাৰ সমষ্টিত বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তাত পদক ফুল বিচাৰিলে নাপাব কোকৰাঝাৰত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে তাত ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব ইতিমধ্যে কেইবাজনো বক্তাই নিজৰ নিজৰ বক্তব্যত এই কথাটো দৃঢ়তাৰে ঘোষণা কৰিছে যে মাজবাট বিধানসভা সমষ্টিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত কৰাৰ বাবে সৰ্বাধিক ভোট এই সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি এনডিএৰ পক্ষত আপোনালোকে প্ৰদান কৰিব আৰু মোৰো দৃঢ় বিশ্বাস হৈছে যে মাজবাট সমষ্টিত তিনিওটা যি পৰিষদীয় সমষ্টি আছে পাঁচনৈ চেৰপাং ৰৌতা ধনশ্ৰী দুগৰাকী পাৰিষদটো আমাৰ পাঁচনৈ চেৰপাঙত দীপক কুমাৰ মোৰ ৰৌতাত ডক্টৰ নীলুতু স্বৰ্গীয়াৰী আৰু ধনশ্ৰীত যদিও বিপিএফৰ আছে কিন্তু বিপিএফ ইমান এতিয়া আৰু ভালকৈ থিয় হ'ব পৰা নাই মোটামুটি পিচিএল চিচি বিলাক চব আমাৰ পিচিডিচি চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰ সকলো আমাৰ বিভিন্ন বোৰ্ডৰ চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰ সকলো আমাৰ ক'ব গ'লে তিনিওটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল এজিপিৰ মিত্ৰজোঁট বহু শক্তিশালী স্থানত এতিয়া আছে ভৱিষ্যতেও থাকিব গতিকে মোৰ দৃঢ় বিশ্বাস হৈছে এই সমষ্টিটোৰ পৰা আমি সৰ্বাধিক ভোট লাভ কৰি বিৰোধী শক্তিক শোচনীয়ভাৱে পৰাস্ত কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পতাৰ বাবে আমি সকলোৱে বুথে বুথে গাঁৱে গাঁৱে
প্ৰতিগৰাকী ভোটাৰৰ ঘৰত গৈ সম্পৰ্ক কৰি আমি তেওঁলোকক আমাৰ পক্ষত সমৰ্থন কৰাৰ বাবে আমি অভিযান চলাই যাম। মাজবাড়া সমষ্টিত অলপ ভোটাৰ বাঢ়িছে। 2021 চন বিধানসভা নিৰ্বাচনত 1,60,000 ভোটাৰ আছে। এইবাৰ আমাৰ ভোটাৰ হৈছে 1,82,603টা। ভোটাৰ ক'ৰ পৰা বাঢ়িল আমি সকলোৱে জানো যে আমাৰ